ৰাম নাৰায়ণ ৰাম। এইটো সমগ্ৰ পৃথিৱী মন হৈ আছে আৰু মন বিচাৰি চালে দেখা নোপোৱা যায়। যি দেখা পাওঁ সেইটোৱেই মন। মনৰ শক্তিৰে এই পৃথিৱীৰ সৃষ্টি হৈছিল। যদি সূৰ্যৰ ভিতৰত মন শক্তি নাথাকিলেহেঁতেন এই পৃথিৱীৰ নিৰ্মাণ নহ'লহেঁতেন। এই কথা বিজ্ঞানসন্মত, চিন্তাসন্মত, তৰ্কসংগত আৰু জ্ঞানসন্মত। সমগ্ৰ বিশ্বটো এই মনৰ ৰূপ। তাপ দিলে বৰফ গলি যায় আৰু সেই বৰফ পানীত ভাহে। সমগ্ৰ পৃথিৱী মনৰ ৰূপ হ'লে এনেকুৱা বহু ৰূপ এই মনৰ পৰা কেনেকৈ আহিল? মন কঠিন নহ'ব পাৰে, পানী কঠিন নহ'ব পাৰে, তথাপিও সেই পানী বৰফ হৈ যায়। পৃথিৱীৰ ৰক্ত, মাংস, শুক্ৰাণু সৃষ্টি হোৱাৰ নিয়ম সেই নিয়ম অনুসৰি চলি থাকিব। আমি প্ৰথমে বেদৰ আদিবাণী গ্ৰহণ কৰিম, তাত কোৱা কোনো বিবাদ নাই। যি মন এই জগতত আছে সেই মনৰ সৃষ্টি কোন শব্দৰ দ্বাৰা হৈছিল, কোন সুৰত এই পৃথিৱীৰ সৃষ্টি ঘটিছে